নমস্কাৰ বন্ধুসকল, মই কিছুদিন আগত মানে দুদিনমান আগত এটা ভিডিঅ' দিছিলোঁ মই, আৰু তাৰে ওপৰত মই ভিডিঅ' বনাম বুলি আপোনালোকক আগতেও কৈছোঁ। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰিব, কাৰণ শ্বেয়াৰ নকৰিলে মানুহে গম নাপাব যে আজিৰ সময়ত মানুহৰ লগত কি হৈ আছে। মই আজি দুদিনমান আগতে যিটো ভিডিঅ' আপলোড কৰিছিলোঁ, তাৰ পিছতে মোৰ লগত মানে মোক ডিষ্টাৰ্ব দিয়াৰ কাৰণে যথেষ্ট মানে চেষ্টা, ৰাতি মোৰ ঘৰৰ পাছফালে মানুহ আহি মানে ল'ৰা আহি গাড়ী আহি হুলস্থুলৰ পৰিৱেশ, তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰাৰ চেষ্টা কৰিছে। কিন্তু আমি সেইবিলাক বস্তুত ভয় কৰি বহি থকা ল'ৰা নহয় আমি, ঠিক আছে। আমি সেই বস্তুবিলাকত মই আপোনালোকক ভিডিঅ'ত আপোনালোকক তাতৰ ফটোটো মই দেখুৱাই দিম, কাৰণ মোৰ ঘৰত কেমেৰা লাগি আছে। তো কেমেৰা লাগি আছে, সেইকাৰণে মোৰ তাত সকলো বস্তু আছে। সেই ফটোকেইখন আপোনালোকে চাব পাৰে তলত। এতিয়া আপোনালোকে গম পাইছে, এইটো মোৰ ঘৰৰ বাওঁ চাইডটো। এই ধৰণে মানুহ আহি কেনে হুলস্থুলৰ এটা পৰিৱেশ সৃষ্টি কৰে, আৰু নানান ধৰণৰ বেয়া শব্দ। আমি সেই বস্তুবিলাকক চাই, কেইজনমান দালালক চাই, কেইটামান সেই আপোনাৰ 200 টকীয়া কুকুৰক চাই আমি বস্তুক ভয় কৰা ল'ৰা নহয়। যি কথা উঠাইছো সেই কথা ৰাখিমেই। যিমান মোৰ অসুবিধা নাহক, মই নিজৰ কথা ৰাখিমেই। 200 টকীয়া 300 টকীয়া কুকুৰক চাই মোৰ নিজৰ খোজ পিছুৱাই নিদিও। মোৰ কথা এটাই, আজিৰ সময়ত ফোন হেক কৰা চিষ্টেমটো কেনেকে নৰ্মেল মানুহৰ হাতত আহিব পাৰে, কেনেকে নৰ্মেল মানুহে হাতত আহি ক্ৰিমিনেলে ইউজ কৰি সেই ব্যক্তি বিশেষক, এটা মাৰ্ডাৰক কি ধৰণে এটা ছুইচাইডৰ ৰূপ দিয়ে, মই সেই কথাটোহে উঠাই আছো। মোৰ লগত হৈছে, সেইকাৰণে মই কথাখিনি জানো। আজি যদি মই কথাখিনি নাৰাখো, কোনে ৰাখিব? কোনোবাই ৰাখিব লাগিব। কি ধৰণে এই কামবোৰ কৰে, আপুনি ৰাস্তাত ওলালে কেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হয়, এই কথাবোৰ যদি মই নাজানো, তে কোনে জানিব? আজি যদি মই এই কথাবোৰ আপোনালোকৰ ওচৰত নাৰাখো, কোনোবা এজনেতো উঠাব লাগিব। মোৰ কথাখিনি যদি মিছা, তেনেহলে মই প্ৰথমতে এই ডিভাইচটো মই দেখা পাইছিলো গুৱাহাটীৰ বীৰকুছিত, এটা DSL কোম্পানী আছিলে। মই বহুত দিনৰ পৰা সেই বস্তুটো নটিচ কৰি আছিলো, আৰু মোৰ লগত নানান ধৰণৰ কিছুমান এনেকুৱা এক্টিভিটি হৈ আছিলে, যাৰ কাৰণে মই বৰ অসুবিধা পাই আছিলো। মোৰ কাম কাজৰ ক্ষেত্ৰতো হওক, যিকোনো ক্ষেত্ৰতে মই বৰ অসুবিধা পাই আছিলো। কিন্তু সেই বস্তুটোৰ মই অনুসন্ধান কৰি কেনে যিটো মই গম পালো, মই ফাৰ্ষ্ট টাইম সেই ডিভাইচটো দেখা পাইছিলো বীৰকুছিত DSL কোম্পানী। লাহে লাহে মই 3 বছৰ এই বস্তুটোৰ ওপৰত মই গভীৰভাৱে ৰিচাৰ্চ কৰিছো, মানে বস্তুবিলাক চাইছো কি ধৰণে এইবিলাক কৰিছে। এইটো অকল ইয়াতেই নহয়, গোটেই ভাৰতবৰ্ষতে চলি আছে। যদি আপুনি উচিত কথাত মাত মাতিছে, আপুনি যদি এনেকুৱা এটা শক্তিৰ লগত আপুনি যুঁজিছে, সেই শক্তিটোৰ লগত যুঁজিলে আপোনালোকক মাৰ্ডাৰক ছুইচাইড কেনেকে কৰে, সেই বস্তুটো এনেকেই গম পাব আপোনালোকে। মাৰ্ডাৰক কেনেকে ছুইচাইডৰ ৰূপত কনভাৰ্ট কৰিব পৰা যায়, এই বস্তুটো মই আজি এই 3 বছৰত গম পাইছো, 3-4 বছৰত মই গম পাইছো। মই আজি ইমান দিনৰ অপেক্ষাত মই আজি আপোনালোকৰ ওচৰত এই ভিডিঅ'বিলাক বনাই আছো। আপোনালোকৰ কাৰণে মোৰ ভিডিঅ'টো সাধাৰণ হ'ব পাৰে, কিন্তু যিবিলাক ঘৰৰ সদস্য হেৰুৱাইছে, ছুইচাইড কৰিছে, সেই সদস্য কেইজনেহে গম পাইছে সিহঁতে কিবা এটা যে হেৰুৱাইছে। তেখেতৰ সন্তান, তেখেতৰ স্বামী, তেখেতৰ ল'ৰা, তেখেতৰ পত্নী, যিকোনো হ'ব পাৰে, ঘৰৰ যিকোনো সদস্যই হ'ব পাৰে। সেই যে হেৰুৱাইছে, সেই ঘৰৰ মানুহকেইজনক যাই কেনে এবাৰ সোধকচোন যে এবনৰ্মেল এক্টিভিটিটো তেখেতসকলৰ গাত আছিলে নেকি আগতে, নে কিছুমান অসাধু শক্তিৰ লগত যুঁজাৰ পিছত সেই এবনৰ্মেল এক্টিভিটি বা এই কিছুমান নকৰিবলগীয়া কাম ছুইচাইডৰ আগত কৰিছিলে নেকি। সেই বস্তুবিলাক জানাৰ বহুত দৰকাৰ। মই আজি ভিডিঅ'টোৰ উদ্দেশ্যটো আছিলে যে মই প্ৰথম ভিডিঅ'টো বনোৱাৰ পিছতে মোৰ ঘৰত তেনেকুৱা ধৰণৰ ল'ৰা আহি হুলস্থুলৰ পৰিৱেশ সৃষ্টি কৰি যায়ে,
মোৰ ঘৰত তেনেকুৱা ধৰণৰ এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি যায়। কিন্তু আজি মই প্ৰথমতে মই বনোৱা নাছিলো, এতিয়া মই বনাইছো, যিহেতু মই কথাবিলাক গোটেই গম পাইছো। আপোনালোকৰ ওচৰত মই গোটেইখিনি এৰিলো, আৰু আহি থকা সময়ত মই ইয়াৰে ওপৰত বহুতো তথ্য আপোনালোকৰ ওচৰত দিম। আৰু লগত এষাৰ কথা মনত ৰাখিব, অসমৰ যোন CM হয় তেখেতৰ ওচৰত এই ভিডিঅ'টো নিশ্চয় যাব। মই এই বস্তুটো ইয়াতে এৰি দিয়াত নাই। ভাৰত ভিত্তিকত অসমতো জানিব লাগিব, ভাৰতৰ প্ৰত্যেকটো মানুহে জানিব লাগিব এই কথাষাৰ। অকল মোৰ অসমবাসীয়ে যে জানিলে নহব, গোটেই ভাৰতবৰ্ষই জানিব লাগিব। সন্তান চবৰেই আছে, সন্তানৰ মূল্য সকলোৱে জানে। এটা পিতৃ, এটা মাতৃ, এটা সন্তান, এটা পৰিবাৰ কৰোঁতে ইমান সহজ নহয়। আৰু সেই পৰিবাৰক তৎক্ষণাত ঘৰৰ পৰা নাইকিয়া কৰি দিয়াটো সহজভাৱে লোৱাটো উচিত নহয়। যাৰ কাৰণে মই এই ভিডিঅ'বিলাক বনাই আছো। মোৰ কিবা যদি হৈ যায়, মোৰ আপত্তি একো নাই, কিন্তু মই কথা মোৰ নিজৰ উঠামেই। এই ডিভাইচটো মই প্ৰথমতে দেখা পাইছিলো বীৰকুছিৰ DSL গেটত। 4 বছৰ মই এই বস্তুটো, 3 পৰা 4 বছৰ এই বস্তুটোৰ পিছফালে লাগি আছো অকল। তাৰপিছতহে মই ভিডিঅ' বনাইছো। সেইকাৰণে মোৰ ইয়াৰে ওপৰত যথেষ্ট জ্ঞান আছে। সময়ত মই আপোনালোকক আৰু কথা কিছুমান এনেকুৱা ভিতৰুৱা কথা উল্লেখ কৰিম, যিবিলাক কথা আপোনালোকে জানক খুবেই উচিত। ধন্যবাদ। জয় অসম।